Welcome কৰিছো সবৰ কাৰণে Hallelujah praise the Lord ahok amal ki sor baikyo pra hikim ek duita definition self control bari de moi kom Proverbs 25 verse 18 te eneka likha ase apunar khonge rokhabo para nai koile apuni eneka ekta town nisna ase juntu town গোল কৰি কিনে থাকা পাথৰ और বেৰা নাই ইটো নিছনা একটা টাউন বাউন্ডাৰী ওয়াল নাই নিছনা এনেকা কৈছে খংকে ৰখাব পাৰা নাই কলে আপুনি কি কৈছে ইটো আপোনাৰ কাৰণে বাচ্চা বলিবি পাৰে আৰু আপোনাৰ কাৰণে মৰাই দিবলিবি পাৰে ইটো পৰা আপোনাৰ কথা প্ৰায় আপোনাৰ কথা और ফেছলা প্ৰায় আপুনি থাকিব লাগিব আমালোকে কি কৈছে ইটো আমালোকে ভালবা ক'ব লাগে আমালোকে নৰক পাব লগিয়া নৰক পুঞ্চিব লগিয়া কথাটো নাই ক'ব লাগে কথা আমাৰ কথা যদি গলতি কৈছো ইটো পৰা নৰক পুঞ্চিব আৰু যদি ভাল কৈছো ইটো আমাৰ কাৰণে ভাল হ'ব সকলো মানুহ ভাল পৰা শুনিব লাগে বেছি ভাবনা কৰি কিনে কথা ক'ব লাগে আৰু বেছি কমতি খং হ'ব লাগে বাইবেলত কৈছে দে খেল শিকিবলৈ সময়তে সব খিলাৰী মানুহ একদম কাৰা নিয়ম সকলোকে মানি কিনে থাকিব লাগে তেনেহলে জিতিব লগিয়া ইনাম লাষ্টে তেওঁলোকে পাব জিতা ইনাম লাষ্টে তেওঁলোকে পাব যোনটো লাষ্টে খতম হৈ যাব হলেবি আমালোকে ইটো ইনাম লবলে আছে যোনটো সদায় থাকি যাব আমালোকে ঈশ্বৰ পৰা ইনাম ৰিৱাৰ্ড ব্লেছিং ইটো পাবলে আছে আৰু ইটো সদায় কাৰণে থাকি যাব ইটো পাব কাৰণে আমালোকে চেষ্টা কৰিব লাগে বিয়া চিজকে এৰি কিনে সিধা গৈ থাকিবি সিধা ৰাস্তাৰ পৰা কেতিয়াবি নোহোৱা ৰাস্তাতে নাই যাবি বাইবেলে কৈছে আৰু পবিত্ৰ বাইবেলতে কোৱা কথাটো এনে নহয় সিধা ৰাস্তা মানে ঈশ্বৰৰ ৰাস্তা জীৱন পোৱা ৰাস্তাতে গৈ থাকিবি তেনেহলে আপোনাৰ ভাল মোৰ ভাল আৰু ঈশ্বৰৰ পৰা ব্লেছিং পাব আমালোকে ইটো কাৰণে ঈশ্বৰ বাক্যতে যিটো লিখা আছে ইটো কেতিয়াবি মিছা নহয় ইটো সঁচা আছে আমালোকে অবে কৰিম তেতিয়াহে আমালোকে বেছি ব্লেছিং পাব লাইফতে শান্তি খুশিত হ'ব দুখ কষ্ট আহিলে বি ছুই কিনে পাৰ হৈ যাব ইটো কাৰণে যিমান বি খ্ৰীষ্টান মানুহ আছে আমালোকে সদায় সিধা ৰাস্তাতে যাব লাগে তেৰা বেকাৰ ৰাস্তাতে গ'লে আমাৰ কাৰণে বিয়া হ'ব গলত ৰাস্তাতে গ'লে আমাৰ কাৰণে বিয়া হ'ব আমালোকৰ গাতে ফেমিলিতে প্ৰব্লেম ডিজাষ্টাৰ ইটো আহিব ইটো কাৰণে আমালোকে মাইজৰি ইটো লগ পাবলৈ আছে ইটো কাৰণে আমালোকে কেতিয়াবি নোহোৱা ৰাস্তাতে নাযাম সদায় ভাল ৰাস্তাতে আগত বাঢ়ি থাকিম ইটো কাৰণে আৰু এক দুইটা জানুনি মই দিবলৈ মন মোৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়ক টিবিসি হাউচিং মণ্ডলীৰ পৰা মোৰ ট্ৰান্সফাৰ হৈ গ'ল আমাৰ টিবিসি এছ'চিয়েশ্যন হৈ কিনে ট্ৰান্সফাৰ লেটাৰ পঠাইছে ইটো কাৰণে মোৰ ডিউটি এতিয়া টিবিসি ৰিলাংকান্তে হ'ব ইটো কাৰণে মই দেখা নাই এতিয়ালৈকে কোনটো ৰাস্তাৰ পৰা যায় ৰাস্তা কেনেকা আছে চাৰ্চ কেনেকা আছে মণ্ডলী মানুহ কেনেকা আছে মই দেখা নাই হ'লেও আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনাতে সহায় কৰি দিয়ক 3 বছৰ কৰিবলৈ আছে তাতে ভাল পৰা ঈশ্বৰ ইচ্ছা পৰা কাম কৰি দিব পাৰিব কাৰণে মোৰ কাৰণে প্ৰাৰ্থনাতে মদত কৰি দিয়ক এনে শুনামতেতো বৰষুণ ছিজনতেতো যাব নোৱাৰে এনেকা কৈছে কিন্তু এনেকা উইণ্টাৰ ছিজনতে হ'লেতো যাব পাৰিব এনেকা মানুহ মোক পৰা শুনিছোঁ সেইকাৰণে যি হ'লে আপোনালোকে প্ৰাৰ্থনাতে আহ্বান কৰি দিয়ক নেক্সট ভিডিঅ'তে লগ পাব থেংক ইউ